যদি মাতৃ দেৱহূতিক ৮১ বিধ ভক্তি সগুণ ভক্তিৰ হৈছে, কিন্তু ৯ বিধ ভক্তি শ্ৰেষ্ঠ কৰিছে। এই ৯ বিধ হৈছে নাৰদে কৰিলে হৰি কীৰ্তনত ৰতি, পৰিশিৰে শ্ৰৱণত লভিলা মুকুতি, প্ৰহ্লাদে স্মৰণ ভক্তিত ভৈলা পাৰিষদ, অম্বৰীষে পাইলে গতি হেবি হৰিপদ, ইন্দ্ৰদ্যুন্ময় অচিলন্ত কৃষ্ণ চৰণত অকুৰে বন্দনা ভক্তিত ভৈলা মাধৱত, বলি ৰজাই ব্ৰাহ্মণত আত্মনিবেদিলা, উদ্ধৱে দাসত কৰ্ম কৃষ্ণত কৰিলা, কৃষ্ণ হমে কৰিলন্ত অৰ্জুনে সহিত, এহি নৱবিধ ভক্তিত ভৈলা বিদিত। এতিয়া নাৰদে কীৰ্তন কৰি গতি লাভ পাইছে, ভগৱন্তৰ চৰণত ঠাই পাইছে। অহৰ্নিশে নাৰদে কীৰ্তনৰ যোগেদি হেবিধ এবিধ ভক্তি শ্ৰৱণ কীৰ্তন অৰ্চন বৰ্ণন স্মৰণ পদসেৱা দাস্য সাক্ষিত আত্মা নিবেদন। নাৰদে কীৰ্তন কৰি পৰিশিৰে শ্ৰৱণ কৰি ৭ দিন ৭ ৰাতি তেওঁ শ্ৰৱণ কৰি গতি লাভ কৰিছে। ইন্দ্ৰদ্যুন্ময় অচিলন্ত অৰ্চনা কৰিছিলে। ইন্দ্ৰদ্যুন্ময় কোন আছিল বাৰু? শেষত গৈ অভিশাপত আপোনালোকে গাই থাকে দিহা নামত গজেন্দ্ৰ, আই ঠিকে কৈছে, গজেন্দ্ৰ হৈ গ'ল। সাপত আহি তেওঁ যেতিয়া গাহে ধৰিছিলে, সুন্দে মেৰাই পদ্মগুত ওপৰক তুলি গজেন্দ্ৰে শৰণ লইলে ত্ৰাহি হৰি বুলি, আথে বেথে চক্ৰে চিৰি লাহাগ্ৰাস মুখ, তোমাৰ প্ৰসাদে গজেন দৰ গৈলা দুখ, হস্তি গুচি তৈতে চতু ভোজৰূপ ভৈলা, গলে বনমালা হাতে চাৰি অস্ত লৈলা, এ ৰাম তজুপৰ খনে গাহু সাপক নিস্তৰি, বিমানে স্বৰ্গক গৈলা দিব্য ৰূপ ধৰি। গতিকে তেওঁ গৈ অৰ্চনা কৰোঁতে তেওঁ ভগৱন্তৰ গতি লাভ কৰিছে। বলি ৰজাই কৈছিলে, যেতিয়া গুৰু শুক্ৰাচাৰ্যই কৈছিলে নহয় যে এইজন হৈছে ভগৱন্ত, তুমি যিবিলাক দান দিবলৈ বিচাৰিছা তোমাক গোটেই সকলো কাঢ়ি লৈ যাব। কিন্তু বলিয়ে কি কৰিলে? গুৰুকো ত্যাগ কৰিলে। সেইকাৰণে গুৰু ত্যাগ কৰিলা বিৰোচন নন্দন, ভাতৃক ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা, প্ৰভু ভগৱন্তই ভৰতে কৰিলে নিজ মাতা, গোপীগণে স্বামীক ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভিগু আদি মুনি। গতিকে তেওঁ কি কৰিলে? শেষত গৈ ৩ পদ ভৰি দান দি দিলে। দি দিয়াৰ লগে লগে শেষত গৈ কি হ'লগে? দিবলৈ নাই, মূৰটোকে পাতি দিলেগৈ। গতিকে তেওঁ বলিয়ে ভগৱন্তৰ চৰণত গতি পালে, লাভ পালে।
গতিকে সেয়ে ভক্তি অৰ্জুনে সখী ৰূপে পাইছে, হয় নাই বাৰু? একেবাৰে ভক্তিৰ ভিতৰত কাৰ বেছি ভাল হ'ল? দাস্যভাৱে উদ্ধৱে, হয় নাই বাৰু? খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে ভগৱন্তৰ উচ্ছিষ্ট আহাৰ তেওঁ গ্ৰহণ কৰিছে। যিবিলাক পিন্ধে সেইবিলাক এৰি দিয়া কাপোৰ উদ্ধৱে পিন্ধিছিলে। গতিকে সেইকাৰণে যাব সময়তো প্ৰভু ভগৱন্তই যে বৈকুণ্ঠলৈ যাব এই কথাটো একমাত্ৰ উদ্ধৱহে জানিছিল। সেইকাৰণে কৈছিলে যে হে প্ৰভু, তুমি যে এই ধৰাধাম এৰি যাবাগৈ মই কথাটো জানিলো, কিন্তু তুমি গ'লে নহ'ব, মোকো তুমি লগত লৈ যাব লাগিব। তেতিয়া ভগৱন্তই কি বুলি ক'লে? এই তুমি আমি দুয়ো গৈলে মিলিব নথ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ, পিৰিবে দুজন কলি গুচিবে আচাৰ, হৈবে অধৰ্মত ৰতি যতে ক প্ৰজাৰ। গতিকে তুমি আমি যদি একেলগে যদি এই ধৰাধাম এৰি গুচি যাওঁ, তেতিয়াহ'লে কি হ'ব? ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব। আৰু যেতিয়াই ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া কি হ'ব? অধৰ্মই বিৰাজ কৰিব। যেনেকৈ পোহৰ নথকা জেগাত আন্ধাৰে বিৰাজ কৰে। গতিকে ভক্তি নভৰিলে ভূমি যাইবে ৰসাতলে। গতিকে ৰসাতলে যাব। গতিকে তুমি ভক্তি ধৰ্ম পালন কৰা, মোৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন প্ৰচাৰ কৰা, এই বুলি উদ্ধৱক কৃষ্ণই দায়িত্ব দি থৈ গৈছে। আৰু সেই মৰমে আজি এই অঞ্চলত এই প্ৰাথমিক শাখাত যদি ভক্তি ধৰ্ম নাথাকিলেহেঁতেন, তেতিয়াহ'লে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিব পাৰিলেহেঁতেন? কেতিয়াও নোৱাৰে। গতিকে আমি আহিও ইয়াত আপোনাসৱৰ লগত দেখা দেখি নহ'লোহেঁতেন। গতিকে সেই ভগৱন্তই দি থোৱা দায়িত্বই যিখিনি দি থৈ গৈছে, আজি এই প্ৰাথমিক শাখাত আছে কাৰণে এনেকুৱা শ্ৰৱণ কীৰ্তন অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হৈছে। আমিও প্ৰাথমিক শাখাৰ পৰাকে ধৰি সমস্ত বাপ বান্ধৱ আইমাতৃ শিষ্যলৈ আৰু পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ কৃষ্ণ। গতিকে সেইকাৰণে এই দাস্যভাৱে উদ্ধৱে পাইছে। সেইকাৰণে দাস্যভাৱত কোন আছে? দাস্যত কোন আছে? চৰণত কোন আছে বাৰু? আশিত আদিত্য নাকি অচিনি কুমাৰ, জিভা তব ৰুণ বাক্য বহ্নিৰ সঞ্চাৰ, কণে দিশ চমে বায়ু ভোজে ইন্দ্ৰ থিতি, পদে বিষ্ণু গুহে মিত্য লিংগে প্ৰজাপতি, চিত্তে বিষ্ণু মতি অহং কাৰৰুত থিত, মনত চন্দ্ৰমা বিধি আচন্ত বুধিত। গতিকে ক'ত আছে? চৰণত বিষ্ণু আছে। সেইকাৰণে কি কৰিব লাগে? চৰণ স্পৰ্শ কৰিব লাগে, চৰণত ভৰি ধুৱাব লাগে। পাদ্য আঘ্য, পাদ্য মানে পানী, ভৰি ধোৱা পানী, ভৰিয়ে চৰণখন ধুৱাব লাগে ভকতক, আৰু মুখখন ধুৱাব লাগে, হয় না? নিজে কুলকুলি কৰে বাৰু। গতিকে সেইকাৰণে আমাৰ ভক্তিটো তাত দেখুৱাইছে। আমি সেইকাৰণে গৃহস্থ ঘৰতো আমি ঠিক তেনেকৈ এজন যদি ভকত আহে, পদূলি মুখৰ পৰাই আপোনালোকে চৰণত আপোনালোকে ভৰি স্পৰ্শ কৰিব, ধুৱাব, ধুৱাই সেৱা সৎকাৰ কৰিব। এইবিলাকে হৈছে ভক্তি। প্ৰাথমিক শাখাত পাতিলেও ঠিক দায়িত্ব দিব, ভকতজন আগবঢ়াই আনি চৰণত ধুৱাই, এইবিলাকতে আচলতে ভক্তি তাতহে আছে, দাস্যভাৱেহে আছে ভক্তি।
অহংকাৰ ভাৱত কেতিয়াও ভক্তি নাই। সেইকাৰণে এই 9বিধ ভক্তি শ্ৰেষ্ঠ কৰিছে। কিন্তু তাৰ ভিতৰতো এই 9বিধৰ ভিতৰত 2বিধ শ্ৰৱণ আৰু কীৰ্তন, এই 2বিধ শ্ৰেষ্ঠ কৰিছে। এতিয়া শ্ৰৱণ আপোনাৰভাৱে কৰি আছে। শ্ৰৱণ কেনেকৈ কৰিব লাগিব? একান্ত মনেৰে কৰিব লাগিব। যেতিয়া গুৰু দ্ৰোণাচাৰ্যই যেতিয়া যুধিষ্ঠিৰে কৈছিলে যে অশ্বস্থামা হত ইতি গজ, মই কাহিনীটো নকওঁ বাৰু, কিন্তু যদি দ্ৰোণাচাৰ্যই যদি ভালকে যদি শ্ৰৱণ কৰিলেহেঁতেন যে অশ্বস্থামা নামৰ এই হাতীটোহে বধ হৈছে, তেওঁ পুতেক বধ হোৱা নাই, এই কথাটো যদি ভালকে যদি তত্ত্বগধুৰকে ল'লেহেঁতেন, তেতিয়াও অশ্বস্থামা তেতিয়া দ্ৰোণাচাৰ্যৰ মৃত্যু নহ'লহেঁতেন। গতিকে সেইকাৰণে আধাখনীয়াকে যদি আমি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে আমাৰ বিপদ আছে। যেনেকৈ অভিমন্যু মাতৃ যেতিয়ালৈকে বেহুত সোমাই থাকোঁতে এই কথাখিনিলৈকে শুনি আছিলে, শ্ৰৱণ কৰি আছিলে, যেতিয়া ঘূৰি আহোঁতে বেহুৰ পৰা ওলোৱা যিখিনি কথা কৈ থাকোঁতে যেতিয়া মাতৃ কি হ'ল? টোপনি গ'ল। সেইকাৰণে অভিমন্যুৱে সেই কথাখিনি জানিবলৈ নাপালে। সেইকাৰণে অভিমন্যু তাত বেহুৰ মাজত মৃত্যুবৰণ কৰিলে। সেইকাৰণে আমাৰ শ্ৰৱণবিলাক একান্ত মনেৰে হ'ব লাগিব। কায় বাক্য মনেৰে সুদৃঢ় বিশ্বাসে শ্ৰৱণ কৰিব লাগিব। তেতিয়াহে আমাৰ লাভ কৰিব পাৰিম। যেনেকৈ এটা শিশুক যদি আমি কওঁ, হে বোপাই বোলে, তুমি বোলে এই বোলে বঁটাটো লৈ আহাচোন, বোলে এই বস্তুটো তুমি আগলৈ অনা। কিন্তু যদি নানে ল'ৰাটোৱে, কিন্তু ল'ৰাটোৱেতো শুনিছিলে, কিন্তু পালন নকৰিলে। এতিয়া আমি শুনি থাকিলে হ'ব জানো যদি আমি পালন নকৰোঁ? গতিকে সেইটো এটা শ্ৰৱণ, হয়নে বাৰু? গতিকে আমি এই কথাখিনি শুনি থাকিলে নহ'ব, আমি পালনো কৰিবগৈ লাগিব। গতিকে এই হৈছে শ্ৰৱণ আৰু কীৰ্তন। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে তুমি নিগুণ ভক্তি কৰা। নিগুণ মাত্ৰ এবিধহে আছে, যিটো নিষ্কাম। তেতিয়া অৰ্জুনে কৈছে, আৰে কোনো যদি ফলৈ যদি কামনা নকৰে, তেনেহ'লেনো কোনে ভকতি কৰিব? তেতিয়া কি বুলি কৈছে যে কৃষ্ণ যদুৰায়, নিবিচাৰিলেও ঈশ্বৰে তোমাক ফল দিব। যেন শিকোৱাতি চাৱা ভৈক্য নোখোজয়, স্নেহ থাকি তথাপি মা তিৰস্তন দেৱ। যেনেকৈ শিশু এটিক যেনেকৈ মাকে যেনেকৈ নুখুজিলেও স্তন্য গাখীৰ যেনেকৈ শিশুটোক খুৱাই, তেনেদৰে ময়ো মোৰ ভক্তসকলক মই নিবিচাৰিলেও মই উচিত ফল প্ৰদান কৰোঁ। গতিকে তুমি তোমাৰ কৰ্মতহে অধিকাৰ আছে, কিন্তু তোমাৰ ফলত অধিকাৰ নাই। কাৰণ ফলটো মই নিবিচাৰিলেও তোমাক দিম, কৰ্ম অনুপাতে দিব খালি। সেইকাৰণে তুমি নিষ্কাম ভক্তি কৰা, কোনো ফলৰ আশা নকৰিবা। এই হৈছে নিগুণ ভক্তি। গতিকে আমি এই ভক্তি দ্বাৰাই আমি আমাৰ জীৱনটো আমি আগবঢ়াই নিব লাগিব। গতিকে ইয়াতে এটা কৈছে যে অকণমান পাঠলৈ যাওকচোন বাৰু। কৃষ্ণ যিটো ব্ৰহ্মময় দেখৈ জগত নিখিল, যত পাপ পুণ্য সমস্তৰ নিবতিল, হৰিৰ কথাত তাৰ
ৰতি অবিশ্ৰাম সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম বুলিবা অপূৰ্ব কিনো কহিলা হামুনি ইটো কথাই একো পুৰুষতো নতো শুনি ৰামে শুনা সাৱধানে আৰু নিপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ এতিয়া অন্তকালে হৰিক স্মৰে যিটো ভাগ্যৱন্ত। এতিয়া অন্তকালটো কোনটো? এতিয়া আমি যদি অহনিশে শ্ৰৱণ কীৰ্তন কওঁতে যেতিয়া অন্তকাল শেষ মুহূৰ্তত ঈশ্বৰ নাম আহিব লাগিব, ৰাম নাম আহিব লাগিব, তাৰ বিপৰীতে যদি বেলেগ নাম আহে তেতিয়াহ'লে আপুনি তৰি যাব নোৱাৰে। সেইকাৰণে কৈছে অন্তকালে হৰিক স্মৰে যিটো ভাগ্যৱন্ত সেইজনে ভাগ্যৱান। কাৰণ ভাগৱতত উদাহৰণ আছে, ভৰতে হৰিক আৰাধনা কৰিবলৈ তেওঁ বনলৈ গৈছিলে লৰালৰি কালতে। হৰিক আৰাধনা কৰিবলৈ গৈ তেওঁ এটা মহনীয়াৰ লগত লাগি গ'ল, হৰিণ হৈ পৰিলে। এটা হৰিণৰ পোৱালি কক বকাই থকা দেখিলে নদীত, আৰু সেই পোৱালিটো আনিলে। ইতিমধ্যে পোৱালিটো মাকজনী মৃত্যু হ'ল। সেই পোৱালিটো লৈ আহিলে, লৈ আহি লালন পালন কৰিলে। খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল হৰিণৰ চিন্তাকে কৰিবলৈ ধৰিলে। আৰু অন্তিম সময়ত তেওঁ হৰিণক চিন্তি মৃত্যুবৰণ হোৱাৰ কাৰণে সেই হৰিণ জন্ম ল'ব লগা হ'ল। হৰিণটোৱেও ঠিক খাওঁতে বওঁতে শুওঁতে যেতিয়া অন্তিম সময়টো সেই ৰজা চিন্তা কৰি মৃত্যুবৰণ হোৱাৰ কাৰণে তেওঁ ৰহুগুণ নামৰ ৰজাজন জন্ম ল'ব লগা হ'ল। সেইকাৰণে কৈছে মৰিবাৰ বেলা যাক চিন্তি মৰে নৰ উপজন্তে পাৱে পাছে সেহি কলে বৰ। মৰিব সময়ত যা যি ভাৱনা লৈ মৃত্যুবৰণ হয় সি একেটাৰে গতি লাভ কৰিব পাৰে। যেনেকৈ পুৰঞ্জন ৰজা হৈছিলে নহয়, হয় নাই বাৰু? পুৰঞ্জন ৰজাই কি হৈছিলে, তেওঁ এগৰাকী দীপলিপ কন্যা বিয়া পাতি খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল সেই নাৰী গৰাকীকে, তেওঁ পত্নী গৰাকীকে প্ৰতিটো কথা পত্নী সুধিয়েই কাম কৰে। প্ৰতিটো কাম, প্ৰতিটো সময়, প্ৰতিটো চিন্তাধাৰা তেওঁ সেই পত্নীগৰাকীকে দেখে। অন্তিম সময়ত মৃত্যু আগমুহূৰ্তত সেই পত্নী চিন্তা কৰি মৃত্যু হোৱাৰ কাৰণে তেওঁ নাৰী জন্ম ল'ব লগা হ'ল। গতিকে আমাৰ ভাৱনাবিলাক আমি আজি ৰিহাৰ্চাল কৰি আছোঁ ইয়াত। এই ৰিহাৰ্চাল কৰোঁতে আমি যেতিয়া অহনিশে অবিশ্ৰামভাৱে ৰাম নাম আহিব তেতিয়াহে আমি তৰি যাব পাৰিম। এই হৈছে অন্তিম কালত কৃষ্ণ আই আগবঢ়ক কৃষ্ণ। কৃষ্ণ বুলি বায়ৰ পূৰ্ব কিনো
কহিলা মুনি ইটো কথাই একো পুৰুষতো নতো শুনি শুনা সাৱধানে আৰু নিপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ আত মহাধৰ্ম একে নামে সে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখকৰ স্ত্ৰী বাল্য বৃদ্ধ সম স্তৰে অধিকাৰ চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মই পঢ়িলো বিদিত তুমি মহাবৈষ্ণৱত কৰিব বিদিত প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামে হে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মতয় অভিলাষ কিবা মুখ চাহৈ বৈকুণ্ঠত দেন্ত বাস কৃষ্ণ ইয়াত এটা কথা কৈছে যে হৰিনাম মহাফল লাভ কৰিব পাৰে বাকীবিলাক যাগ যজ্ঞবিলাক হৈছে এইবিলাকৰ দ্বাৰা আমি কোনো গতি লাভ কৰিব নোৱাৰোঁ এইবিলাক কৰিবলৈ যাওঁতে বহুত বহুত কষ্টদায়ক সেইটোকে কৈছে কিন্তু বেদৰ ঠিক তেনেকুৱা বেদে প্ৰথমতে গুণময় কথাখিনিকে কৈছে গুণময় কওঁতে শেষত গৈ নিগুণৰ কথাটো কৈছে সত ৰজ তম এই তিনিগুণ কথাও বেদে কিন্তু একেটা কথাকে কৈছে সেইকাৰণে কৈছে পাঠে বোলে স্বৰ্গে যদি মহাফল নহি যজ্ঞ দান ধৰ্ম বেদে কি কাৰণে কহে তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে যে স্বৰ্গত যদি মহাফল যদি উদ্দেশ্য নহয় তেনেহ'লেনো বেদেনো কিয় যজ্ঞ দান বধ এইবোৰ কথা কৈছে তেতিয়া কি বুলি কৈছে কৃষ্ণে বোলে কতব লোক পলু ভাবে শিশুক গুৰ দিব বুলি ঔষধ পিয়াবে স্বৰূপে ঔষধ তিতা গুহ বুলি কৱে কৰ্মৰো মুখ্যৰ ফল স্বৰ্গ পুনু নোহে যেন হৰি নামে তাক নুহু মৰে অমাবস্যা দিনা যেন মৌন ধৰি মৰে যেনেকৈ শিশুক যেনেকৈ এটা বেমাৰ ভাল কৰিবলৈ হ'লে এটা ঔষধ খুৱাবলৈ হ'লে সেই ঔষধটো তিতা ঔষধ এটা সদায় গুড় বা মিঠাই লাডু দি খোৱা হয়
আৰু যেতিয়া বেমাৰ ভাল হয় তেতিয়া আচলটো গম পায় যে এই ঔষধবিলাক তিতাহে। কিন্তু কৰ্ম ধৰ্ম ক্ষেত্ৰতো ঠিক একেই, যে প্ৰথমতে বেদে এই যাগ যজ্ঞ কথাখিনি কৈ আছে, কওঁতে কওঁতে যেতিয়া তাৰ ৰতি হ'ব তেতিয়া আচল কথাখিনি ক'ব যে তুমি একেবাৰে নিগুণ ভক্তিতহে ঈশ্বৰক লাভ কৰিব পাৰিবা। প্ৰথমতে যজ্ঞ কৰা, দান কৰা, এইখিনি কৰি তুমি স্বৰ্গ পাবা। এই স্বৰ্গৰ এই লাভালাভ দেখুৱাই বেদে এই কথাখিনিকে শেষত কৈ যে তুমি কেৱল নিগুণ ভক্তি কৰা। সেইকাৰণে বাকী কথাখিনি নাজানি অমাৱস্যা, একাদশী এই ব্ৰত পালন কৰি কোনো মিছা যে লাভ নাই। যেন হৰি নামে তাক নুহু মৰে, অমাৱস্যা দিনা যেন মৌন ধৰি মৰে। যে হৰিনামে গতি তাক, এই কথাটো উপলব্ধি কৰিব নোৱাৰি একাদশী ব্ৰত পালন কৰি মিছাতে কষ্ট ভোগ কৰে। ঠিক তেনেদৰে এই কৰ্মৰ যুগবিলাকো তেনেকুৱা, তুমি মাত্ৰ নিগুণ হোৱা। এতিয়া আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি যদি ভাবি থাকোঁ যে স্বৰ্গৰ মৰ্ত্য আৰু নৰক, আমি যে ভাবি আছোঁ যে বৈকুণ্ঠলৈ গ'লে আমি আৰু কেতিয়াও ঘূৰি আহিব নালাগে। স্বৰ্গলৈ গ'লে কি হ'ব? পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত জাহ যাব লাগিব, হয় নাই বাৰু? কিন্তু এই কথাটো ভাবি থাকিলেও নহ'ব। কিয় নহ'ব? জয় বিজয় কোন আছিল? বৈকুণ্ঠ দৌৰী আছিল। তেনেহ'লে বৈকুণ্ঠৰ পৰা কিয় আহিব লগা হ'ল? হয় নাই বাৰু কথাটো? কাৰণ জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল। জয় বিজয় পিতৃ একান্ত হৰি ভকত আছিল। যেতিয়া জয় বিজয় জন্ম হয়, জয় বিজয় মাতৃ বিয়োগ হয়, তেতিয়া জয় বিজয় পিতৃয়ে ভাবিলে যে মই যদি এই শিশু দুটি যদি লালন পালন কৰি থাকিব লগা হয়, তেতিয়াহ'লে দেখোন মই আকৌ পুনৰ বিষয়তে মজিব লাগিব। গতিকে তাৰ শিশু তাতে এৰি ভগৱন্তই কি কৰে কৰক বুলি তেওঁ বনলৈ ঈশ্বৰক আৰাধনা কৰিবলৈ গুচি গ'ল। ইফালে ভগৱন্তই কৈছে নহয়, মই বিনে ভকতেনি চিন্তে কিছু জ্ঞান, মই ভকতৰ পৰে নাজানো আন। ভকত সমান সখী মোৰ কোন আছে, মই মহাভকতৰ ফুৰু পাছে পাছে। এতিয়া ভগৱন্ত আৰু ভকতৰ মাজত কোনো বিভাজন নাই বুলি কৈছে নহয়। ভকতৰ পিছে পিছে ভগৱান ফুৰে, সেইকাৰণে দুখহাৰী বুলি কৈছে। গতিকে এতিয়া ভকতৰ বাক্য পালন কৰিবলৈ, ৰক্ষা কৰিবলৈ সেই শিশু দুটি লৈ গৈ লক্ষীক দিলেগৈ ভগৱন্তই। যথাসময়ত লক্ষীয়ে ডাঙৰ দীঘল কৰি যথাসময়ত চাকৰি হিচাপে বৈকুণ্ঠ দৌৰি দিলে। কিন্তু জয় বিজয় নিজৰ ভক্তি বলত বৈকুণ্ঠত স্থান পোৱা নাছিল কাৰণে অহংকাৰ আহিল। সেইকাৰণে 3 জন্মত বৌৰী ভাবে হ'লেও মোক চিন্তা কৰিবা, তাৰমানে শ্ৰৱণ কীৰ্তনৰ দ্বাৰাহে মোক গতি লাভ কৰিবা। সেইকাৰণে আমি যদি কোনোবা ভুলক্ৰমে যদি আমি বৈকুণ্ঠত স্থান পাওঁগৈ, আকৌ পুনৰ ঘূৰি আহিব লাগিব। গতিকে সেইকাৰণে আমি ইয়াতেই খৰচি মাৰি ভক্তি লাভ কৰিব লাগিব। কপিল যোগেদি মাতৃ দেৱহূতিক 3 বিধ ভক্তি দেখুৱাইছে, সাত্বিক, ৰাজসিক আৰু তামসিক।
কোনো প্ৰকাৰে যাতে শৰণভস্ত নহয়, কায় বাক্য মনেৰে ঈশ্বৰক সদায় সেৱা কৰে, সেই হৈছে সাত্বিক ভক্তি। ধন টকা পইচা ঐশ্বৰ্য বিভূতি লাভ কৰিবৰ কাৰণে যি ঈশ্বৰক প্ৰাৰ্থনা জনোৱা হয়, সেই হৈছে ৰাজসিক ভক্তি। তামসিক হৈছে আনৰ ক্ৰোধ হিংসা বশৱৰ্তী হৈ আনক অন্যায় কৰিবৰ কাৰণে যি ভক্তি কৰা হয়, যেনেকৈ আগৰ অসুৰসকলে কৈছিলে নহয়, যে মোক এটা বৰ দিয়াচোন, মই এওঁক বধ কৰি দিওঁ। সেইটো আনক হিংসা কৰিবৰ কাৰণে, সেইটো হৈছে তামসিক ভক্তি। কিন্তু অৰ্জুন, তুমি নিগুণ ভক্তি ধৰা। সেইকাৰণে আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 7খলপীয়া আসনৰ যোগেদি ইয়াতেই বৈকুণ্ঠ বৰ্ণনা দেখুৱাইছে। বৈকুণ্ঠ হৈছে 9 কুণ্ঠা, আজি দ্বিতীয় বৈকুণ্ঠ। কিন্তু বৈকুণ্ঠখন ক'ত আছে? 14 ভুৱনৰ বাহিৰত, অতল বিতল সুতল ৰসাতল তলাতল মহাতল ভূলোক ভুৱলোক স্বৰ্গলোক জনলোক তপলোক, এনেকে দি 14 ভুৱনৰ বাহিৰত আছে বৈকুণ্ঠ। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক এই 7খলপীয়া আসনৰ যোগেদি 7টা তত্ত্ব দেখুৱাইছে। বিশেষকৈ এই গুৰু আসন প্ৰতিষ্ঠা কৰা সকলে জানিব লাগে, ইয়াৰ তত্ত্ববিলাক হৈছে, প্ৰথম দুৱাৰখন হৈছে শান্ত বিলাস। বিলাস মানে হৈছে শান্তি ঠাই, আৰু শান্ত মানে শান্তি। এতিয়া আমি শান্তি সদায় বিচাৰো, সুখ আমি সদায় বিচাৰো। আমি জানো সুখ পাইছো? দুখ কেতিয়াও বিচৰা নাই। বিচাৰিছে নি কোনোবাই দুখ? নাই বিচৰা। গতিকে দুখে সদায় কোনোদিন নেৰেহে নেৰে, হয় নাই বাৰু কথাটো? কিন্তু ভাগৱতত এগৰাকী আয়ে দুখৰ উপৰি দুখ বিচাৰিছিলে, সেইগৰাকী হৈছে কুন্তী আই। মহাভাৰতৰ যুদ্ধ শেষত যেতিয়া কৃষ্ণ যাব হৈছে, তেতিয়া কুন্তীক কৈছে, হে পেহী, মই ইমান দিনে তোমাৰ ল'ৰা ছোৱালীবিলাকক ৰক্ষণাবেক্ষণা কৰিলোঁ, এতিয়া মোৰ বংশটো অলপ চিজি লগাবলগীয়া আছে, কাৰণ উৎপাত বাঢ়িছে নহয়। গতিকে মোৰ চিজি লগাবলগীয়া আছে, গতিকে মই এতিয়া যাওঁ। যাব সময়ত তোমাক এটা বৰ দি যাব বিচাৰিছোঁ, কি বৰ লাগে কোৱাচোন তুমি। এই কথাটো যদি আপোনাৰ মোক ক'লেহেঁতেন, কি বুলি ক'লেহেঁতেন বাৰু কওকচোন? স্বয়ং ভগৱানে যদি আপোনাক ক'লেহেঁতেন যে বৰ এটা দিব বিচাৰিছোঁ, কি বৰ লাগে কোৱাচোন, তেতিয়া অনুভৱ কওকচোন, যে মোক ধন টকা পইচা দি দিয়া, গোটেই মাটি সম্পত্তি দি দিয়া, ল'ৰাটোলৈ ভাল বোৱাৰী এজনী দি দিয়া, ছোৱালীজনী ভাল ল'ৰা এটালৈ দি দিয়া, চাকৰি বাকৰি থকা, হয় নাই বাৰু? আমি হোৱাদি ইত্যাদি ইত্যাদি ক'লোহেঁতেন। লগতে কাষৰ ঘৰটো আকৌ দুখীয়া কৰি দিয়া, হয় নাই বাৰু কথাটো? কিন্তু কুন্তীয়ে সেইটো বিচৰা নাছিল। কুন্তীয়ে কি বুলি ক'লে? হে কৃষ্ণ, তুমি জগতৰ ঈশ্বৰ, এই কথাটো মই জানিলো। তুমি ইমান দিনে চৰাই যেনেকৈ বাঁহত যেনেকৈ পোৱালীবিলাকক ৰক্ষণাবেক্ষণা দিয়ে, তুমি ঠিক তেনেদৰে ইমান দিনে মোৰ পুত্ৰসকলক ৰক্ষণাবেক্ষণা প্ৰতিপালন কৰিলা। এতিয়া যাব সময়ত তুমি এটাই মোক দি থৈ যোৱা, যিটো দুখৰ উপৰি দুখ, যাতে তোমালৈ মোৰ সদায় মনত পৰে। এতিয়া আপোনালোকে মন কৰকচোন, ভগৱানলৈ কেতিয়া মনত পৰে? যেতিয়া উজতি খায়, যেতিয়া গোটেই হস্পিটেলবিলাক, গোটেই চিকিৎসালয়বিলাকত আপোনাৰ যেতিয়া বেমাৰীজন আত্মীয়জন যেতিয়া পৰি থাকিব, গোটেই ডাক্তৰবিলাকক যেতিয়া
দেখুৱাই যেতিয়া অন্তিম টাইমত ডাক্তৰে হাত দাঙি দিব, টকা পইচা খৰচ কৰি শেষ হ'ব, তেতিয়া মনত পৰিব ভগৱন্তলৈ। হয় নাই বাৰু কথাটো? কিন্তু তাৰ আগমুহূৰ্ততো ভগৱন্তলৈ আমি চিন্তা কৰিবলৈ সময় নাহে। যেনেকৈ ল'ৰাটোৱে যেতিয়া মেট্ৰিক দিব সময় হ'ব, তেতিয়া নামঘৰলৈ মনত পৰে। গোৱা পান্তা লৈ আহি নামঘৰীয়াক ক'বহি, হে প্ৰভু দিয়াচোন, কাইলৈ মেট্ৰিকটো দিব ল'ৰাটোৱে, অকণমান ভালকৈ আশীৰ্বাদ এটা দিয়া। যেতিয়া ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজনত লেটাৰ পালে, ষ্টেণ্ড কৰিলে, তেতিয়া সেই নামঘৰীয়া কথা পাহৰিলে। ঘৰত গৈ ডিজে লগাই মাছ মাংস আনি নাচ বাগ দি থাকিব। হয় নাই বাৰু কথাটো? গতিকে সেই সুখত আমাৰ কেতিয়াও মনত নপৰে। কিন্তু কুন্তীয়ে সেইকাৰণে দুখৰ পৰি দুখ বিচাৰিছিলে, যাতে মই তোমালৈ সদায় মনত পৰিম। সেইকাৰণে আমি কি কৰিব লাগিব? ঈশ্বৰৰ চৰণত শৰণ ল'ব লাগিব। তেতিয়াহে আমি প্ৰথম দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। যেতিয়ালৈকে আমাৰ শৰণ নহয়, তেতিয়ালৈকে আমাৰ জীৱনটো পিঠা। সেইকাৰণে কৈছে, শৰণ নলৈলে জানা জীৱন নিষ্ফল, দান দেই যিটো সিটো এৰাঘত জল, গুৰু সেৱা নকৰিলে চাণ্ডালতো ধিক, অন্য দেৱ চৰ্চা দ্ৰব্যে বিস্তাৰ সদিশ, কৃষ্ণে সেহি দ্ৰব্য কদাচিত নলয়, মিছাতে কষ্ট কৰি বধ অপযন্ত। গতিকে শৰণ নোলোৱা মানুহজনৰ কি হয়? এৰাঘত জল। এফালে পানী ভৰাই থাকিব ফুটা যেনেকৈ ঘটিটোত, এফালে পানী ভৰাই থাকিব, ইফালে পিপিকে ওলাই থাকিব। গতিকে ঠিক শৰণ নোলোৱা মানুহজনো ঠিক তেনেকুৱাই। ইফালে এখন কাণে ক'লে, বাকীখন কাণেৰে ওলাই যাব। সেইকাৰণে শৰণ, সুদৃঢ় বিশ্বাস। বিশ্বাস তিনি প্ৰকাৰ: বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। এতিয়া বিশ্বাস আছে, যেতিয়া পাঞ্চালীক যেতিয়া বিশ্বাস আছে, ভাবিছিলে যে মোৰ ইয়াত কোন আছে? 5 পাণ্ডৱ আছে, ভীষ্ম, দ্ৰোণ, নহ'লেও কৰ্ণ আছে। এইটো বিশ্বাস আছিলে। নহ'লেওতো ভগৱান আছে। কিন্তু যেতিয়া তেওঁক চোঁচৰাই আনিলে, তেতিয়া এখন হাতেৰে তেওঁ বস্ত্ৰ ধৰি আনখন হাতেৰে যেতিয়া স্মৰণ কৰিছে, সেইটো হেনো দৃঢ় বিশ্বাস। তেওঁ ইফালে এখন হাতে ধৰি আছে বস্ত্ৰ, কিন্তু তেতিয়াও গম পালে যে মোক ভগৱন্তৰ বাহিৰে কোনেও ৰক্ষা কৰিব নোৱাৰে। এই বুলি তেওঁ দুইখন হাতেৰে যেতিয়া প্ৰভু ভগৱন্তক যেতিয়া প্ৰাৰ্থনা কৰিছে, তেতিয়া সেইটো সুদৃঢ় বিশ্বাস। তেতিয়া ভগৱন্তই দুষাসনক ভাৰাক্ৰান্ত কৰি দিলে। ইমানেই কাপোৰ দিলে, দিওঁতে দুষাসন ভাৰাক্ৰান্ত হৈ পৰিল। সেইকাৰণে আমি সুদৃঢ় বিশ্বাসে শৰণ ল'ব লাগিব। এতিয়া শৰণো তেনেকুৱা ভাগ দেখুৱাইছে, কিন্তু কথাবিলাক ক'লে শুনিবলৈ বেয়া লাগিব। বিৰাল শৰণ, কশ্যপ শৰণ আৰু মকৰ শৰণ। যদি সময় হয় কৈ দিম আৰু পিছত। এতিয়া আমাক এই 7খলপীয়া প্ৰথম দুৱাৰখন হৈছে শান্ত বিলাস। প্ৰথম দুৱাৰখন আমি যদি শৰণ লওঁ, তেতিয়া আমি শান্তি লাভ কৰিব পাৰোঁ। দ্বিতীয় দুৱাৰখন হৈছে চেতবিলাস। চেত মানে বগা। বগা হৈছে সত্যপতি, শুদ্ধপতি। আমাৰ ভাৱনাবিলাক যদি শুদ্ধ হয়, তেতিয়া আমি আনকো শুদ্ধ দেখিম। যদি আমাৰ ভাৱনাবিলাক যদি অশুদ্ধ হয়, তেতিয়া আমি আনক অশুদ্ধ দেখিম। যেনেকৈ এখন ৰঙা চশমা পিন্ধিলে আনক ৰঙা দেখিব, কলা পিন্ধিলে কলা দেখিব। চশমাৰ ৰঙৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিক আমাৰ ভাৱনাবিলাক যদি
শুদ্ধ হয় তেতিয়া আমি সকলোকে শুদ্ধ দেখিম। ঠিক তেনেদৰে এজন ব্যাখ্যাকাৰ আৰু এজন পাঠকীৰ মাজত আলোচনা চলি আছে। ব্যাখ্যাকাৰজনে কৈছে তাতে হনুমানে ছদ্মবেশ ধাৰণ ধৰি তেওঁ শুনি আছে। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে যে অশোক বনত যিবিলাক ফুল আছে সেই ফুলবিলাক বগা। তেতিয়া হনুমানে ৰ'ব নোৱাৰি আশ্চৰ্য ৰূপ ধাৰণ কৰিলে, মই হনুমান, অশোক বনত মই নিজেই আছিলোঁ, ফুলবিলাক ৰঙাহে আছিল। তেতিয়া ব্যাখ্যাকাৰজনে কৈছে, হে হনুমান, যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে তুমি অশোক বনত আছিলা সঁচা। সেই সীতাক যেতিয়া হৰণ কৰা দৃশ্যটো দেখি তুমি খঙত তোমাৰ চকু ৰঙা হৈ গৈছিল আৰু সেই ভমকত তুমি গোটেই ফুলবিলাক ৰঙা দেখিছিলা। গতিকে প্ৰকৃতাৰ্থত ফুলবিলাক বগাহে আছিল। এতিয়া আমাৰ এনেকুৱা হয়, আমি ভকত এজন পোৱাৰ লগে লগে আমাৰ সদায় বেয়া স্বভাৱটোৱে প্ৰকাশ হয়। এই মানুহটো বৰ ভাল নহয়। মানুহজনৰ যদি ৯৯টাৰ ভিতৰত যদি এটা গুণো ভাল আছে, সেই ভাল গুণটোহে প্ৰকাশ কৰিবলৈ কৈছে, বাকী ৯৯টা এৰি দিবলৈ কৈছে, হয়নে বাৰু? সেইজনহে উত্তম ভকত বুলি কৈছে। যিজন অল্প গুণতে প্ৰচাৰ কৰিব, কিন্তু আমি আকৌ বাকী গুণকেইটাহে দেখোঁ। এই মানুহটোৱে আমুক কথালৈ আমুক কৰিলে, হয় নাই বাৰু কথাটো? গতিকে সেইকাৰণে সেই চানিকিখন আমি নিজেই চাব লাগিব। গতিকে আমি যদি ভাৱনাবিলাক যদি শুদ্ধ হয় তেতিয়াহে আমি এই দ্বিতীয় দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তৃতীয় দুৱাৰখন হৈছে পদ্মবিলাস। পদ্ম হৈছে পদুম ফুল। পদুম ফুলৰ বিশেষ গুণটো হৈছে ই বোকা আৰু পানীত থাকিলেও ই কেতিয়াও বোকা পানীয়ে ই স্পৰ্শ কৰিব নোৱাৰে। ঠিক আমিও যদিও আমাৰ বিষয় ঘৰ সংসাৰ যদি আছে, বিষয়হাৰী বুলি কৈছে, থকাৰ মাজতো আমি গুৰু সেৱা ভকত সেৱা এইখিনি আজি যেনেকৈ আমি আহিলোঁ, ঠিক তেনেদৰে সাধুলৈ আহিব লাগিব। তেতিয়াহে আমি সেই দুৱাৰখন পদুম ফুলৰ দৰে তেতিয়াহে আমি প্ৰকাশ কৰিব পাৰিম। তাৰ পিছৰ দুৱাৰখন হৈছে শংখবিলাস। শংখ মানে ৰাজহংস। ৰাজহংস বিশেষ গুণটো হৈছে ই পানীৰ মাজৰ পৰা গাখীৰ নিৰ্বাচন কৰি খাব পাৰে। ঠিক আমি সেই বেয়া গুণবিলাকৰ পৰা ভাল গুণটো লৈ, কোনটো ভাল কোনটো বেয়া, কোনটো ন্যায় কোনটো অন্যায়, সুখ দুখ এইখিনি আচাৰ বিচাৰ এইখিনি কৰি ভালখিনি লৈ বেয়াখিনি পৰিহাস কৰিব লাগিব। তেতিয়াহে আমি সেই দুৱাৰখন অতিক্ৰম কৰিব পাৰিম। তাৰপিছত আছে কনক দণ্ড। কনক হৈছে সোণ, দণ্ড মানে লাঠি। লাঠি নিজৰ অস্তিত্ব নাই, ই আনে বগোৱালেহে বাগৰে। ঠিক আমি পূৰ্বতে যেতিয়া শৰণ ল'ম, শৰণ আৰু সদস্যই যেতিয়া আমাক কথাখিনি, গুৰুজনাৰ কথাখিনি যেতিয়া ক'ব, এই গুৰু কথাখিনি আমি লওঁতে অধ্যয়ন কৰোঁতে তেতিয়া আমি এজন মূল্যৱান, তাৰমানে সোণলৈ ৰূপান্তৰ হ'ম, মূল্যৱান বস্তুলৈ ৰূপান্তৰ হ'ম। কি হ'ব? বোলে পাঠাচাৰ্য, নামাচাৰ্য, এই ইত্যাদি শৰণ সদস্য তেনেকুৱালৈ তেতিয়া এজন বোলে নামঘৰীয়া ইত্যাদিলৈ ৰূপান্তৰ হ'ম। তাৰপিছত আছে নিজাদণ্ড, আত্মা আৰু পৰআত্মা যি অভেদ, এই কথাখিনি আমি বুজিব পাৰিম। শেষত হৈছে গোলোকধাম। আসনৰ ওপৰ আমি যি সাতশলপীয়া ওখৰ আসনৰ অংশটো হৈছে গোলোকধাম। গো মানে বেদ, লোক মানে স্থান, বেদৰ য'ৰ বাণীবিলাক, বেদ মানে ঈশ্বৰ ভগৱন্ত য'ত থাকে সেই হৈছে গোলোকধাম। এই সাতশলপীয়া আসনৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সুন্দৰভাৱে বৰ্ণনা কৰি থৈ গৈছে। গতিকে আমি এই কথাখিনি
চালি জাৰি চাই তেতিয়াহে আমি ভকতলৈ ৰূপান্তৰ হ'ব পাৰিম। ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত হুৱন্ত সিজন। ক শব্দে কৃষ্ণক পবিত্ৰ পৰম, আত্মা জানন্ত কৃষ্ণ সমস্ততে হম। ত শব্দেৰে উপায় হৰিত হৰণ, হৃদয় পদ্ম ধৰে কৃষ্ণৰ চৰণ। এতিয়া ভতে কি বুলি ক'লে? হে ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে সংসাৰৰ কৰ্মত যিজনে লিপ্ত নহয়, এই ভটোৱে প্ৰকাশ কৰিছে। কটোৱে কৈছে কৰ্ম মায়া ময় জানি কটাক্ষ নকৰে, কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। এইবিলাক যে কৰ্ম, এই মায়াময় কৰ্মবিলাক যে মায়াময়, এই কথাটো জানি তেওঁ অনবৰত গুৰু সেৱা ভকত সেৱা কৰে। তহঁতে কৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব লয়, জ্ঞান তত্ত্ব ৰখি ভৈলে ভকত বোলয়। গুৰু তত্ত্ব, গুৰু কোন আপোনাৰভাৱে জানে, তথাপিতো শ্ৰৱণৰ দ্বাৰা আমি উলিয়াইছোঁ। যিজন নাৰায়ণে আপোনাৰ মায়া বিস্তাৰ কৰি এই বিনন্দীয়া বিশ্ব সৃষ্টি কৰিলে, সনক সোণানন্দ মুনিয়ে যিজনা মহিমা জানি কোনো কালে অন্তৰ কৰিব নোৱাৰে, যিজন সমস্ত পালন কৰ্তা চতুৰণ ব্ৰহ্মা, মহাযোগী শিৱ আৰু সুৰপতি ইন্দ্ৰই যাৰ চৰণত অহৰ্নিশে সেৱা কৰি আছে, চাৰিবেদে যাৰ মহিমা বিচাৰি নেপায়, সেইজন পৰম ব্ৰহ্মই কলিত মনুষ্য আকৃতি ধাৰণ কৰি শংকৰদেৱ ৰূপে প্ৰকাশ হৈছে। দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্ব ঘৰে, কৃষ্ণে সে শংকৰ নামত লৈয়া নামত ধৰিয়া জগত উদ্ধাৰ কৰে। প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পিছত পৃথিৱীত মহাপাপত তাণ্ডৱ লীলা আৰম্ভ হ'ল। ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্নত কৃষ্ণ স্পৰ্শৱতী হৈ বসুমতী বিধৱা হ'ল। সেইকাৰণে গুৰু চৰিত্ৰত কৈছে, পূৰ্বকালে সিটো ৰাইজে নাছিলে ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। নানা দেৱ পূজয়ক ৰয় বলিদান, শংখ চাগ মহিষ কাটে অসংখ্য প্ৰমাণ। লোকতল গৈলে কলি পাপৰ সাগৰ, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। ইটো লোক কৰি দেহ মস্তে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱীৰ ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাসত উন্নত হৈ ধনং দেহি পুত্ৰং দেহি ভাজ্যাং মনোৰমা দেহি সুখং দেহি, ইয়াতেই লোকসমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বসুমতী দুখমোচনৰ কাৰণে প্ৰভু ভগৱন্ত নিজেই বৈকুণ্ঠ এৰি মৰ্ত্যধামলৈ আহিব লগা হ'ল। সেই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ অৱতাৰ। আপোনালোকে জানে, সেই কুসুম্ব ভূঞা গৃহত এই নৰৰূপী গুৰু অৱতাৰ হৈছিল। যিদিনা মহাপুৰুষ মাধৱদেৱ গুৰুজনাক
তেওঁ শিষ্য একান্ত শিষ্য মহাপুৰুষ মাধৱদেৱক ধৰ্ম ৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল। সেইদিনা আতুৰ হৈ মহাপুৰুষ মাধৱদেৱে সুধিছিলে, কৃপালু গুৰুদেৱ, তোমাৰ আহবৰ অবিহনে এই ধৰ্ম ৰাজ্যভাৰ কেনেকৈ পোহৰাম? তেতিয়া গুৰুজনাই কি বুলি ক'লে, তুমি চিন্তা নকৰিবা, শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান, নিপুণে মুহুক যিজনে গুৰু বোলয়, কীৰ্তনতে দশমতে থাক, পুথিত থাক যথাত, কীৰ্তন পুথিক থাক যথাত, সাক্ষাৎ মাধৱময় থাকিব তথাত। বোলে মই ক'ত থাকিম? কীৰ্তন আৰু দশমত থাকিম। বোলে মই থাকিলে নহ'ব, বোলে তুমিও থাকিব লাগিব। বোলে ক'ত? এই ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। তুমি ঘোষাৰ ৰত্নাৱলীত থাকিবা। সেইকাৰণে ঘোষাৰ ৰত্নাৱলী হৈছে মহাপুৰুষ মাধৱদেৱ মূৰ্তিস্বৰূপ, কীৰ্তন দশম হৈছে শংকৰদেৱ মূৰ্তিস্বৰূপ। কীৰ্তন দশম ঘোষাৰ ৰত্নাৱলী এই চাৰি শাস্ত্ৰ গুৰুদেৱ নাম ভকত এই চাৰি বস্তু তত্ত্বতহে মহাপুৰুষ গুৰু দুজনাই ৰচনা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিভিন্ন দেৱ দেৱী উপাসনাৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰি এই শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে গুৰু ভটিমাত লিখিছে, এক শৰণ হৰিনাম ধৰ্ম ৰাজা কৰো প্ৰকাশ। সকলো ধৰ্ম ওপৰত ৰজা ধৰ্ম, যাক আৰু কোনো প্ৰজা হ'ব নালাগে। সেই হৈছে এইখন হৰিনাম ধৰ্ম। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, গতিকে সেইজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যদি আৱিৰ্ভাৱ নহ'লহেঁতেন, তেতিয়াহ'লে এই অসমীয়া সমাজখন আজি আপোনাৰ মই লগ হ'লোহেঁতেন নেকি? একগোট হ'লহেঁতেন নেকি? কেতিয়াও নহয়। গতিকে আমি 13 ছিজনলৈ পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ। গতিকে গুৰুতত্ত্ব, এতিয়া দেৱতত্ত্ব। কৃষ্ণ একদেৱ দুসহাৰী, ও কাল মায়া দিও অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ না হিনাহিয়াৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেব, ও জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ, ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। সেইজনে কৃষ্ণহে একদেৱ। কিন্তু হ'লেও কি হ'ব, আমি আকৌ কেতিয়াবা বেলেগকহে দেৱ বুলি ভাবোঁ ভুলতে। গতিকে সেইকাৰণে এই কৃষ্ণ একদেৱ, বাকীখিনি কোনো দেৱ নহয়। স্বয়ং ভগৱন্তৰ অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। 1 কোটি 2 কোটি কথা কোৱা নাই, অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি সেইজন অধিকাৰী এক কৃষ্ণ দেৱ। গুৰুতত্ত্ব, দেৱতত্ত্ব, নাম তত্ত্ব। এতিয়া নামৰ কথাটো কৈ গ'লোঁ। নাম তত্ত্ব লয় জ্ঞান তত্ত্ব দখি ভৰিলে ভকত বোলয়।
এই কথাখিনি যেতিয়া জানি যাব তেতিয়াহে এজন ভকতলৈ ৰূপান্তৰ হ'ব। সেইকাৰণে কৈছে, এতিয়া কেনেকুৱাজন ভকতৰ কথা ক'লে? আমাক একাদশ স্কন্ধৰ ভকতৰ ভাগ দেখুৱাইছে। উত্তম ভকত, প্ৰাকৃত ভকত, হয়নে বাৰু? গতিকে আমাৰ এনেকুৱাজন ভকত হ'ব লাগিব। ভগৱন্তই নিজেই কৈছে, এ জানি মোক ভকত কলে দেখে মিছা, ইন্দ্ৰ ব্ৰহ্ম পদ কোন কৰে মনে ইচ্ছা, মুকুতি পৰম পদ তাকো এৰি দায়ী, মই বিনে ভকতৰ প্ৰিয় আন নাই। জানি মোক ভকতসকলে সকলো দেখে মিছা। ইন্দ্ৰপদটো কিমান ডাঙৰ পদ, স্বৰ্গপদ, কিমান ভাল পদ বাৰু, ৰজা হৈ থাকিব লাগে। ইন্দ্ৰপদ, ব্ৰহ্মপদ, মুকুতি পৰম পদ, মুক্তি, 5 প্ৰকাৰ মুক্তি, শালক্য, সামীপ্য, সাজুৰ্য, সাৰূপ্য, লীন বা নিবাৰণ। এই 5 প্ৰকাৰ মুক্তিও ভকতে বাঞ্ছা নকৰে। পৰম মুকুতি তাকো এৰি দায়, মই বিনে ভকত প্ৰিয় আন নাই। কিন্তু আমি আকৌ পদতে লাগি থাকোঁ। কিবা এটা পদ নাপালে আমি বেয়াই পাওঁ, হয় নাই বাৰু কথাটো? কিন্তু সেই একান্ত ভক্তজনে, আমি ভাগৱতকে পঢ়ি আছো, জানি মোক ভকত সকলে দেখে মিছা। মোৰ যে ভগৱন্তে স্বয়ং এই কথাটো জনাৰ পিছত বাকীবোৰ চব মিছা বুলি ভাবে। ইন্দ্ৰপদ, ব্ৰহ্মপদ, পৰম মুকুতি পদক তাকো এৰি দায়, মই বিনে ভকত প্ৰিয় আন নাই। যে মোৰ বাহিৰে বেলেগ চিন্তা নকৰে, বেলেগ পদলৈ আশা নকৰে, মুক্তিলৈ আশা নকৰে। গতিকে তেনেকুৱাজন ভকতকহে আমি সেৱা কৰিব লাগিব। তেনেকুৱাজন ভকতলৈ আমি ৰূপান্তৰ হ'ব লাগিব, অভ্যাস কৰিব লাগিব। গতিকে কেনেকুৱাজন? বোলে ব্ৰহ্মাসৰ হলায়ুদ্ধ, লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ ইটো দেখা মোৰ কায়া, অধিক সবাতো তুমি প্ৰাণত প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হম। তুমি মোৰ লক্ষীতকৈও আপোন, হয়নে বাৰু? তুমি ব্ৰহ্মা, হৰ, শিৱৰ কথা কৈছে, হলায়ুদ্ধ বলোৰামৰ কথা কৈছে, এওঁলোকতকৈ লক্ষ্মী মোৰ প্ৰিয় জায়া, তাতোতকৈ মোৰ এই দেহটো কিমান সৌন্দৰ্য, কিন্তু এই মোৰ দেহটোতকৈ তুমি সৌন্দৰ্য, উদ্ধৱক কৈছে। কি কাৰণে? তুমি কাৰণ একান্ত। এই কথাটো আপোনাৰ মোক ভগৱন্তই ক'ব পাৰিবলৈ কেনেকে পাৰিব লাগিব ক'ব? এই বস্তুটো আপোনালোকে নিজেহে গম পাব, আইনাখনত চাব লাগিব, নহয় নে বাৰু? যে আমি ভগৱন্তই যিবিলাক ভাল কাম, যিবিলাক কৰ্ম কৰিলে আমাক ভাল পায়, ভগৱন্তই ভাল পায়, সেইবিলাক কৰিলেহে আমাৰ হ'ব, হয় নাই বাৰু কথাটো? যদি আমি তাৰ বিপৰীতে কওঁ, তেতিয়াহ'লে আমাকতো প্ৰিয় আন নাই বুলি নকয়, হয় নাই বাৰু? গতিকে সেইকাৰণে আমি ভগৱন্তক বান্ধৱ হ'বলৈ হ'লে ভগৱন্তই যিখিনি ভাল পোৱা কৰ্ম আমি কৰি যাব লাগিব, তেতিয়াহে আমি ভগৱন্তৰ চৰণত ঠাই পাম। গতিকে সেইকাৰণে ইয়াৰ কৰ্মৰ যোগেদি, আমি কৰ্ম অনুপাতহে আমাক ফল প্ৰদান কৰে বুলি কৈছে। সেইকাৰণে নাৰদে বাৰে বাৰে কলৈ যায়? ভগৱন্তক দেখা কৰিবৰ কাৰণে তেওঁ বদৰিকাশ্ৰমলৈ যায়, হয় নাই বাৰু কথাটো? তেওঁ বাৰে বাৰে যায়, কিন্তু দ্বাৰকালৈ যায়। যথাসাধ্যে একাদশ স্কন্ধত সম্পূৰ্ণ লিখা আছে।
নাওতে বাৰে বাৰে যায়, কিন্তু ভগৱন্তই সেৱা সৎকাৰ কৰি বাৰে বাৰে পঠিয়াই দিয়ে। কিয় যায়? নাৱত কিয় যায় ভগৱন্তৰ ওচৰলৈ? 16,108 গৰাকী কন্যা কৃষ্ণই বিবাহ কৰিছিলে। এই বিবাহ কৰি তেওঁ দ্বাৰকাত আছিল। এই 16,108টা ভৱন, প্ৰতি ভৱনতে প্ৰতিগৰাকী কৃষ্ণ ভাৰ্যা আৰু কৃষ্ণহঁতে একেলগে আছিল। এই কথাটো কেনেকৈনো সংসাৰ কৰিছে, কেনেকৈনো ভগৱন্তই লীলা কৰিছে, এই কথাটো জানিবৰ কাৰণেই নাৱতে বাৰে বাৰে যায়। ভগৱন্তইনো ক'ত গৈছে, কি কৰিছে? ইটো ভৱনত সোমাই ভগৱন্তই আৰু লক্ষীহেঁতি আলাপ আলোচনা কৰি থকা দেখে। ইটো ভৱনলৈ যায়, কৃষ্ণই গাখীৰ খীৰাই থকা দেখে। ইটো ভৱনলৈ যায়, কৃষ্ণই দান কৰি থকা দেখে। এই 16,108টা ভৱনত সোমাওঁতে সোমাওঁতে শেষত গৈ প্ৰতিটো ভৱনতে কৃষ্ণকে দেখিলেগৈ। তেতিয়া নাৱতে ক'লে, হে প্ৰভু, তোমাৰ এই লীলা, তোমাৰ এই মহামায়া বহুত যুগৰ বহুত পুণ্য ফলত মোক দেখা দিলা। আজি মই দেখিলোঁ। তেতিয়া ভগৱন্তই কৈছে, হে নাৰদ, মই যিখিনি লীলা কৰিলোঁ এইখিনি মনুষ্যৰ কাৰণে, যাতে মনুষ্যই যাতে এই কৰ্মখিনি কৰি যায়। গৰু চৰোৱা, হয়নে বাৰু? এই লীলাখিনি যদি মানুহে নকৰিলেহেঁতেন তেতিয়া আমাৰ সংসাৰ বোলা বস্তুটো নাথাকিলেহেঁতেন। যদি আমি বৈকুণ্ঠলৈকে যদি চবেই যদি ভাবি থাকোঁ, স্বৰ্গত কোন থাকিব? নৰকত কোন থাকিব? মৰ্ত্যত কোন থাকিব? এইবিলাকতো খালী হৈ যাব। আৰু তাত চিট কেপাচিটি কম আছে বুলি কৈছে। হয় নাই বাৰু কথাটো? সেইকাৰণে নম্বৰবিলাক কাটি কাটি গৈ থাকে। হয় নাই বাৰু কথাটো? গতিকে সেইকাৰণে খুব ধৈৰ্য সহকাৰে আমি কৰ্মখিনি, তাৰ লীলাখিনি চাই চাই আমি কৰ্মখিনি কৰিব লাগিব। যিজন ভগৱন্তৰ আমাৰ হৃদয়ত আছে, যদি নাথাকিলে কি হ'ব? হৰ হৈ পৰিব। হয় নাই বাৰু? আজি ভগৱন্ত আমাৰ হৃদয়ত আছে কাৰণে আমি এইখিনি পাইছোহি। সেই অনুভৱটো গতিকে সেইকাৰণে অৰ্জুনেও শেষত অন্তিম সময়ত অনুভৱ আহিছে, যেতিয়া কৃষ্ণৰ অন্তিম আদেশ পালন কৰিবলৈ বৃদ্ধ বিধৱাসকলক তেওঁ ইন্দ্ৰপ্ৰস্থলৈ যেতিয়া নিছিলে, সেই সময়তে কিছু গোৱালাসকলে আগভেটি ধৰিছিলে। হয় নাই বাৰু কথাটো? তেতিয়া কি বুলি কৈছিলে? যে সেই নাৰী সমস্ত গোৱালাসকলে কৈছিলে যে তোমালোকে কলৈকো যাব নোৱাৰিবা, তোমালোকে আমাক স্বামীবন কৰিব লাগিব। যদি নকৰা কি হ'ব? তেতিয়াহ'লে তোমালোকক বধ কৰিম। তেতিয়া অৰ্জুনক চিঞৰিছিলে বৰকৈ নাৰীসকলে যে আমাক ৰক্ষা কৰা, ৰক্ষা কৰা। তেতিয়া অৰ্জুনে আগভেটি ধৰি গোৱালাসকলক কৈছিলে, হে গোৱালাসকল, তোমালোকে অৰ্জুনৰ পৰাক্ৰম দেখা নাই কাৰণহে এনেকুৱা কৰিছা। ৰবা, আজি তোমালোকক বধ কৰিহে মোৰ শান্তি হ'ব। এই বুলি কৈ তেওঁ ধনু সংযোগ কৰি কিন্তু গোৱালাসকলক স্পৰ্শকে কৰিব নোৱাৰিলে।
বৰং গোৱালাসকলে ধৰি অৰ্জুনক কোবাবলৈ ধৰিলে। তেতিয়া অৰ্জুনে কি বুলি ভাবিলে? বুলন্ত অৰ্জুনে দেখি মহাবিপৰ্যয়, সেহি ৰথ ধনু মই, সেহি ধনঞ্জয়। কৃষ্ণ বিনে ব্যথ ভৈল, হবে বীজ বল, ভস্মত শুনিলে যেন নাহি কিছু ফল। যে এইখন ৰথত উঠি মই এই ধনুত হৰাঘাতৰ মহাযুদ্ধত অগণন মহাবীৰ মই বধ কৰিছিলোঁ। সেইজন অৰ্জুন মই ইমান শক্তিহীন হলো একমাত্ৰ কৃষ্ণৰ অবিহনে। তেওঁ অনুতাপ আহিছে। তেতিয়া তেওঁ মনতে ভাবিছে, এই ৰাম তলৈক বিজয়ী মই, বীৰ ধনঞ্জয়ী। মুহুৰ বিক্ৰমে দেখি দেৱৰে বিস্ময়ী। এই কৃষ্ণ বিনে একতিলে, হবে ভৈলচন। এহি হবে শুনি বীৰে কৰন্ত কন্দন। এৰা ভাগি গল হবে ক তিল, হবে উপায়। গোৱালে গান্ধিবে লৈল অৰ্জুনক চাই। তেতিয়া অৰ্জুনে কান্দিবলৈ ধৰিলে। হাই, মই কেনেকৈ কৃষ্ণৰ এই অন্তিম বাক্য পালন কৰি মই এই বিধৱা পত্নীসকলক মই ৰক্ষা কৰোঁ? তেতিয়া এই কথা ভাবি থাকোঁতে আকৌ পুনৰ আহি গোৱালাসকলে কৈছে, এৰাম এহি খে বিক্ৰমে বীৰ, বুলন্ত লোকত ৰহ ৰহ ভাঙো আজি তুহুৰ মহত। তই এইকণ বীৰত্বৰে বাহাদুৰি মাৰিছিলি, তোক আজি বধ কৰিহে এই নাৰীসকলক লৈ যাম। এৰাম কুবে কুবাইবাক লৈলা, অৰ্জুনক বেৰি, দিলে কলবৰ ইস্তি সমস্তকে এৰি। তেতিয়া নাৰীসকলক এৰি পিনি তেওঁ ল মাৰিবলৈ ধৰিলে। গতিকে কিহৰ কাৰণে? যিদিনাখনি ঈশ্বৰ কৃষ্ণ তেওঁ লগত আছিলে সাৰথি হৈ, সেইদিন পৰ্যন্তই তেওঁ বিভিন্ন দিগ্বিজয় কৰিছিলে, বিভিন্ন তেওঁ জয়ী হৈছিলে। গতিকে যিদিনা তেওঁ ভগৱন্তৰ অন্তৰ্ধান হ'ল, সেইদিন ধৰি তেওঁ বিপৰ্যয় হ'ল। গতিকে ঠিক আমাৰো ঠিক একেই অৱস্থা। আজি আমি ঈশ্বৰ আছে কাৰণে, আমাৰ লগত আছে কাৰণে আমি ঘূৰি চকি ফুৰিছোঁ। যিদিনাখনি ঈশ্বৰ নাথাকিব, সেইদিনাখনি আমি পৰি থাকিব লাগিব। গতিকে সেই কৃপালু বাপ বান্ধৱ আই মাতি সমস্ত আমাৰ শয়াভাগ বিসৰ্জন দিছে বাৰু। আমি বেছি দেৰি নকৰিম, পাঠ অকণমান যাওক। আহিলোঁ যেতিয়া আমাৰ আৰু অনুষ্ঠান আছে, এই পাপজনাও যাব লাগিব। গতিকে আমাৰ এক সৌভাগ্য হৈছে, আমাৰ তুলসী বৰাৰ আমাৰ বোৱাৰী আমাৰ পাঠত আসন অলংকৃত কৰিছে। পাঠ অকণমান কওক, কোৱাৰ পিছতে আমি এটা কাহিনী কৈ
আজি ভাগত আমি সমাপ্ত দিম। কৃষ্ণ। জ্ঞানৰু জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খটাংগ নিপতি দানৱ গণক যিনি নিপতি পূৰ্বত দেৱ সমস্তকে ত্যজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰয় ভয় পদে পখিল শৰণ মুহূৰ্তে খটাংগে পাইলা পৰম গতিক জীৱা সাত দিন তুমি চিন্তা কৰা কি ক এহি বুলি কহিলা ধাৰণা যোগ মুনি যাক কহি আছে হৰি ব্ৰহ্মাতয় আপুনি সংসাৰত ৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ কৃষ্ণ। ইয়াত এতিয়া আমাৰ পাঠে কৈছে যে খটাংগৰ নামৰ এজন ৰজা আছিল। তেওঁ দেৱতাসকলক সেনাপতি হৈ ৰক্ষণাবেক্ষণা কৰিছিল। যেতিয়া কাৰ্তিক সেনাপতি পালে তেতিয়া খটাংগ ৰজাক ক'লে যে আমি এজন উপযুক্ত সেনাপতি পাইছোঁ, গতিকে তোমাক আৰু বিৰাম দিব ভাবিছোঁ। গতিকে যাব সময়ত তোমাক আতি মই বৰো দিব বিচাৰিছোঁ। গতিকে তুমি কি ব লাগে কোৱা। তেতিয়া খটাংগ ৰজাই ক'লে বাৰু মোক বৰ দিবা, খালি মোক এটাই কোৱাচোন মোৰ আয়ুসটোনো কিমান আছে, এইটোকে প্ৰথম চাই দিয়া। তেতিয়া ক'লে তোমাৰ মাত্ৰ 2 দণ্ড আছে। 2 দণ্ডটো আমাৰ 45 মিনিট সময় দেখুৱাইছে। এতিয়া আপুনি মন কৰক, আমাৰ যদি যদি ঐশ্বৰ্য বিভূতি যদি আমাৰ থাকেও, আমাৰ যদি আয়ুসটোকে নাথাকে আমি যদি ভোগ কৰিব পাৰিম কেতিয়াও নোৱাৰোঁ। এই কথাটোকে তাৎপৰ্যটো দেখুৱাইছে আচলতে। ঠিক খটাংগ ৰজাই যদি ঢেৰ সম্পদ দিলেহেঁতেন দেৱতাসকলে, কিন্তু খটাংগ ৰজাই যদি ভোগে কৰিব নোৱাৰে কিবা লাভ আছে জানো? কোনো লাভ নাই। সেইকাৰণে তেওঁ পুনৰ আহি ঈশ্বৰক আৰাধনা কৰিবলৈ তেওঁ ভাবিলে যে মই ঈশ্বৰকে সেই 2 দণ্ডতে তেওঁ ঈশ্বৰক আৰাধনা কৰি গতি লাভ কৰিছে। সেই কথাটোকে শুকদেৱে পৰীক্ষিতক কৈছে, হে ৰজা, খটাংগ ৰজাই 2 দণ্ডতে গতি লাভ কৰিছে,
তোমাৰ 7 দিন আছে, তুমি কি চিন্তা কৰিছা, সেই কথাটোকে ইয়াত প্ৰকাশ কৰিছে। গতিকে আমাৰো সময় ঢেৰ আছে। এতিয়া আমি যদি ইয়াৰ অনুপাতে এটা বিশ্লেষণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ সেইকাৰণে স্কুলবিলাকত কলেজবিলাকত 45 মিনিট সময়হে এটা ক্লাছ হয়। অৰ্থাৎ আমাৰ জ্ঞানৰ ধৈৰ্য শক্তিটো 45 মিনিটহে থাকে আচলতে, তাতকৈ বেছি নাথাকে। অৱশ্যে আমাৰ এতিয়া 3 ঘণ্টাই হ'ব বহি থকা। ইফালে নাম গোৱা 1 ঘণ্টা, 4 ঘণ্টা বহিয়ে আছোঁ। তথাপিতো আমাৰ ধৈৰ্যটো আছে বাৰু। আপোনালোকে বহি আছে একান্ত মনেৰে, সেইটোকে ভাল লাগিছে, হয় নাই বাৰু? গতিকে আমি তথাপিতো সামৰণি মাৰিম বাৰু সময় লক্ষ্য ৰাখি। সেইকাৰণে কৈছে তুমি চিন্তা নকৰিবা, তোমাৰ এই 2 দণ্ডতে তুমি গতি লাভ তেওঁ কৰিলে। গতিকে তুমি 7 দিন, তোমাৰ 7 দিন আছে পৰীক্ষিত, তুমি চিন্তা নকৰিবা। গতিকে সেইকাৰণে সেই 7 দিন, সেই 2 দণ্ডতে তেওঁ শ্ৰৱণ কীৰ্তন কৰি গতি লাভ কৰিছে। সেইকাৰণে আমি আমাৰ কলিযুগৰ মলমতি মনুষ্যৰ কাৰণে আমাৰ পাপ নথকা নহয়। প্ৰত্যেককে আমি কোনো ক'ব নোৱাৰিম যে আমাৰ পুণ্যই আছে। খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে আমাৰ কিবা নহয় কিবা অপৰাধ আছেই, প্ৰত্যেকজনেই আছে। কিন্তু ইয়াতে আমি খণ্ডন কৰিব লাগিব শ্ৰৱণ কীৰ্তন দ্বাৰাই। ভাগৱতৰ কাহিনীবিলাকৰ আমাক সম্পূৰ্ণ দেখুৱাইছে। মচুকুন্দ নামৰ ৰজাজন পাইছে, সেইজনেও দেৱতাসকলক ৰক্ষণাবেক্ষণা দি আছিলে। যেতিয়া কাল যৱনক ভগৱন্তই ভাবিলে এওঁক গতি নিদিওঁ মোৰ হাতেদি, সেই বুলি ভাবি কাল যৱনে খেদি আনিছে ভগৱন্তক, কৃষ্ণক। কাহিনীটো জানে বাৰু আপোনালোকে, মই চমুকে কৈছোঁ। আগে আগে ভগৱন্ত, পিছে পিছে কাল যৱনে খেদি গৈছে। কাল যৱনে ভাবিছে ভগৱন্ত মোৰ ভয়ত পলাইছে, নি 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 সেই গুহাটোৰ ভিতৰত মচুকুন্দই শুই আছে ইফালে বৰত। কিন্তু মচুকুন্দ এইটোৱে আছিলে বৰটো, যে মোক যিয়ে টোপনি ভাঙি দিব সি তাক দেখা লগে ভস্ম হৈ যাব, হয় নাই বাৰু? আগৰ বৰবিলাক বৰ ভাল আছিলে। কিন্তু তাৰপিছত গৈ পিনি তাতে অন্তৰ্ধান হ'ল কৃষ্ণ গৈ। তেতিয়া কাল যৱনে ভাবিলে তই এতিয়া শুই পিনি ভাওটো খুৱাইছ, গোৰ মাৰি দিলেগে। যেতিয়া টোপনি ভাগিলে, চাই দিয়াৰ লগে লগে ভস্ম হৈ গ'ল। তেতিয়া সেই সময়তে ভগৱান অৱতাৰ হৈছে, তাতে দেখা দিছে মচুকুন্দ ৰজাক। তেতিয়া মচুকুন্দ ৰজাই কৈছে, হে প্ৰভু, মোৰ বহুত পুণ্য ফলত আপুনি দেখা দিলা। গতিকে তুমি মোৰ তোমাৰ স্থানলৈ লৈ যোৱা। আমিতো পালেতো সেই বুলিয়ে ক'ম গতিটো দিয়া, হয় নাই বাৰু কথাটো? কিন্তু মচুকুন্দইও সেই একেটা কথাকে কৈছে। তেতিয়া কৃষ্ণই কৈছে, হে মচুকুন্দ, তুমি যদি ইচ্ছা কৰা তোমাক মই পূৰ্ব ৰাজ্য তোমাক মই প্ৰদান কৰিব পাৰোঁ। তুমি ৰজা হৈ ৰাজ শাসন কৰি, ৰাজভোগ কৰি, মোক চিন্তা কৰি, শ্ৰৱণ কীৰ্তন কৰি তুমি পুনৰ মোৰ স্থানলৈ আহিব পাৰিবা। তেতিয়া মচুকুন্দই ক'লে, হে প্ৰভু, মোক আৰু বিষয় সুখটো নালাগে, কাৰণ বিষয় সুখ হৈছে ক্ষণস্থায়ী। বোলে তেনেহ'লে তুমি মোক তোমাৰ স্থানলৈ লৈ যোৱা। তেতিয়া ভগৱন্তই ক'লে, হে মচুকুন্দ, ক্ষতিৰ ধৰ্মে থাকি পবিতি পথত অনেক জন্তুৰ বধি আশা প্ৰাণহত, সিটো পাপ নষ্ট কৰা তপকৱা চৰি, শ্ৰৱণ কীৰ্তনে পাইবা ইহি মোৰ গতি। তুমি যেতিয়া ক্ষত্ৰিয় ধৰ্ম পালন কৰি আছিলা, তেতিয়া তুমি বহুত জীৱবধ কৰিলা, আৰু সেই জীৱবিলাকৰ কাৰণে তোমাৰ পাপ হ'ল।
গতিকে সেই পাপৰ কাৰণে কি কৰিব লাগিব তুমি মোৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব তেতিয়া তুমি পিছৰ জন্মত কি হ'ব এজন উত্তম ব্ৰাহ্মণ হ'ব পাৰিবা আৰু সেই উত্তম ব্ৰাহ্মণ হৈও তুমি তেতিয়াও শ্ৰৱণ কীৰ্তন কৰোঁতে তাৰ পিছৰ জন্মতহে তুমি মোৰ স্থানলৈ আহিব পাৰিবা তেনেহ'লে কিমান কঠিন হয় নাই বাৰু কথাটো গতিকে সেই আদৰ্শটো আমাকে দেখুৱাইছে তুমি যদি আমাক লগ পোৱা আমাৰ স্থানলৈ আহা আমিতো স্বয়ং ভগৱানক সন্মুখাসন্মুখী দেখা নাই অনুভৱহে কৰিছোঁ কিন্তু আগতটোতো দেখাই দিয়ে হয় নাই বাৰু কথাটো মৎস্যকুণ্ডকটো দেখাই দিছে কুন্তিকটো লগতে আছে হয় নাই বাৰু 5 পাণ্ডৱৰ লগতে থাকিলে গতিকে তথাপিতো তেওঁলোকৰ ইমান দুখ কুন্তি ইমান দুখ ভগৱান স্বয়ং থাকোঁতেও তেনেহ'লে আমাৰনো আমি বহুত সুখতে আছোঁ বুলি ধৰক আৰু গতিকে সেইকাৰণে শ্ৰৱণ কীৰ্তনেই মহা মুখ্য ফল বুলি কৈছে বাৰু কি পালোঁ বাপ বাধা বাই মাতি সমস্ত আমি এটা কাহিনী কওঁ তাৎপৰ্য থকা এই কাহিনীটো কৈ আমি সামৰণি মাৰিম যে সত্য যুগৰ ত্ৰেতা যুগৰ দ্বাপৰ যুগৰ আৰু কলি যুগৰ এই 4 যুগৰ ভিতৰত দ্বাপৰ যুগত যিবিলাক ঋষিমণিসকল আছিলে এতিয়া মলমতি মনুষ্য বুলি কৈ আছে কিন্তু দ্বাপৰ যুগবিলাকত নাছিলে নেকি সেইবিলাকো আছিলে তাৰে এটা প্ৰমাণ দিম শাস্ত্ৰত প্ৰমাণ আছে তেওঁলোকেও ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰিলে পাৰিলেনে বাৰু বিশ্বামিত্ৰ পৰাশৰ আদি ঋষি হয় নাই বাৰু তেওঁলোকেও ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰিলে গতিকে এই স্বভাৱৰ দ্বাৰা আমাৰ কিছু জ্ঞান আহৰণ কৰিবলগীয়া আছে ইয়াৰ মাজতে আমি ভাগৱতৰ মাজতে এটা স্কন্ধ আছে লক্ষী স্বয়ম্বৰ যেতিয়া লক্ষী স্বয়ম্বৰ হৈছিলে লক্ষী আকৌ উৎপত্তি ক'ত হৈছে সাগৰত সাগৰ মানে অমিত ওলাইছিলে সাগৰ যেতিয়া মন্থন কৰিছিলে তেতিয়া তাত বিভিন্ন ওলাইছিলে অমিতকে প্ৰমুখ্য কৰি লক্ষীও তাত উৎপত্তি হৈছে তেতিয়া পিতৃ সাগৰে ক'লে আই তোমাৰ আজি স্বয়ম্বৰ সভা পাতিছোঁ ইয়াত মহা ঋষিসকল আছে দেৱতাসকল আছে সিদ্ধসকল আছে গন্ধৰ্বসকল আছে অসুৰসকল আছে দেৱতাসকল আছে ইত্যাদি ইত্যাদি ইয়াত সমস্ত আছে গতিকে তুমি যাকেই মন যায় তুমি তাকেই স্বামী বন কৰা ৰূপৰ কুলৰ গুণৰ অনুপাতে যাকেই মন যায় তুমি তাকেই স্বামী বন কৰা তোমাৰ হাতত থকা এই উৎপল মালা ভাগি তেওঁ ডিঙিত পিন্ধাই তুমি স্বামী বন কৰা এই বুলি কোৱাৰ লগে লগে তেতিয়া তেওঁ এপোৰৰ পৰা নিৰ্বাচন কৰিছে লক্ষীয়ে প্ৰথমতে দুবাষা পিনে চালে হে আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডাৰ সদায় নুগুচে আন কোঠয় সংকাৰ হে আংক বৰি ভাল বোলাই বেকাৰ বাপে অকাৰ্যতে নষ্ট কৰি বেকচন্দ পাশে সভা মাজত বহি থকা দুবাষা পিনে চাই ভাবিলে যে আচন্ত দুবাষা ঋষি তপৰ ভাণ্ডা তেওঁ এজন মহা তপস্বী কিন্তু তপস্বী হ'লে কি হ'ব তেওঁ মনৰ পৰা ক্ৰোধ আৰু অহংকাৰ ভাৱ কোনোদিনে আঁতৰি নাযায় যদি মই এইজনক স্বামীপন কৰোঁ তেতিয়াহ'লে অকাৰ্যতে কোনো কাৰণ নোহোৱাকৈ মোক অভিশাপ দি ভস্ম কৰি দিব পাৰে এই বুলি ভাবি তেওঁক স্বামীপন নকৰি শুক্ৰাচাৰ্য পিনে চালে এই জানো দৈত্য শুক্ৰ গুৰু এ জানো দৈত্য শুক্ৰ গুৰু
সুন্ত মহাজ্ঞানী তথাপিনে ৰন্ত সংগ লোভ বিষ্ট প্ৰাণী লোভিত পৰে নাহি মন্দ কৰ্ম জ্যোতি খাইবে নপাইলে নিদৌ লগাই দণ্ড শুক্ৰাচাৰ্য কি হৈছে এজন মহাজ্ঞানী কিন্তু জ্ঞানী হলে কি হ'ব তেওঁ দৈত্যসকলৰ লগত থাকোঁতে তেওঁ লোভিয়া হৈছে তেওঁক যদি ভালকৈ যদি জুতি পুজি যদি নিদিয়ে নিমখ চিমখ বেছি হ'লে তেওঁ দণ্ড মানে লাঠি মৰিয়াই দিবও পাৰে গতিকে মাৰপিট খাই ইয়াতো শান্তি নহ'ব মই এওঁক স্বামী বন নকৰাই ভাল এই বুলি তেওঁকো স্বামী বন নকৰিলে নকৰি পৰশুৰামৰ পিনে চালে পৰশুৰাম হৈছে মহাধৰ্মমতী কিন্তু একোৱে প্ৰাণিত নাহি মিত্ৰৱতী ইহাংক বহিলে মূৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নাজানে দুখৰ বেথা তেওঁ কোনো প্ৰাণীপতি দয়াভাৱ নাই ক্ষত্ৰিয়ক দেখিবই নোৱাৰে গতিকে এইজনক যদি মই স্বামী বন কৰোঁ তেতিয়া কুঠাঘাতত কোনোবা দিন মৃত্যু ঘটিব গতিকে মই তেওঁক স্বামী বন নকৰাই ভাল বুলি নকৰিলে নকৰি ব্ৰহ্মা পিনে চালে ব্ৰহ্মা হৈছে আচন্ত বিধিত যাক হেৱে সুৰা সুৰ আঁতবোৰে তলৈকত নাহি কামাতুৰ ভুলহুয়া নিজৰ দুহিতা খৰিলে নিত কোলা হ'লে যাইবে ইহাংক বহিলে তেওঁ কামাতুৰা পুৰুষ তেওঁ যদিও সুৰাসুৰসকলে সেৱা কৰে তেওঁ কিন্তু নিজৰ দুহিতাকে হৰণ কৰিব বিচাৰিছে সৰস্বতীক হয় নাই বাৰু গতিকে সেইকাৰণে কামাতুৰা পুৰুষকো স্বামী বন নকৰিলে নকৰি ইন্দ্ৰ পিনে চালে ইন্দ্ৰক বধিবে সুন্ত দেৱ ৰাজ তেখনে পলাইব দৈত্য কাহিলন্ত ৰাজ বাৰে বাৰে নাৰায়ণে থাপন্ত স্বৰ্গত কতে কপলাইব মই ইহান লগত ইন্দ্ৰ হৈছে স্বাৰ্থলোভী চৈত্যহীন আৰু ভয়াতুৰ যদিও স্বৰ্গৰ ৰজা দেৱতাৰ ভিতৰত ৰজা তথাপিতো তেওঁ স্বৰ্গখন বাৰে বাৰে দৈত্যসকলে কাঢ়ি লয় আৰু প্ৰভু নাৰায়ণে ঘূৰাই দিয়ে গতিকে এইজনক যদি মই স্বামী বন কৰোঁ তেতিয়াহ'লে দৈত্যসকলৰ ভয়ত ময়ো ঘৰে ঘৰে পলাই ফুৰিব লাগিব মোৰো সুখ শান্তি নহ'ব এই বুলি তেওঁক স্বামী বন নকৰিলে নকৰি শংকৰ পিনে চালে শংকৰ আচন্ত আন কোনে পাৰে আস দিব্য গৃহ বাৰী এৰি শ্মশানত বাস ৰত্ন এৰি মুণ্ড ৰমা লাক পিন্ধে গাঁঠি ইহা কবৰিলে মূৰ নাহি সুখ শান্তি শিৱকত থাকে বোলে তেওঁ মুণ্ডমালা এৰি তেওঁ ৰত্নমালা এৰি মুণ্ডমালা পিন্ধে দিব্য গৃহবাৰী তেওঁ এৰি তেওঁ ক'ত থাকে শ্মশানত থাকে মোৰ স্বামীজন যদি শ্মশানত থাকে মই AC ৰুমত থাকিলে হ'ব জানো মোৰ নহ'ব তেওঁ যদি মুণ্ডমালা পিন্ধে ময়ো মুণ্ডমালাই পিন্ধিব লাগিব গতিকে মোৰ কোনো সুখ শান্তি নহ'ব বুলি তেওঁকো স্বামী বন নকৰিলে নকৰি চাৰিহিত পিনে চালে চাৰিহিত হৈছে কৰ্ম অধীন তেওঁ গোটেই সমস্ত নৰনাৰীক ব্ৰহ্মজ্ঞান কৰে গতিকে তেওঁক যদি স্বামী বন কৰোঁ তেতিয়াহ'লে মোৰ ৰাম ৰাম কৰি ঘৰে ঘৰে ঘূৰি ফুৰিব লাগিব মোৰো কোনো সংসাৰ নহ'ব বুলি তেওঁলোককো স্বামী বন নকৰিলে নকৰি বলি পিনে চালে বলি হৈছে কৰ্ম অধীন যদিও দেৱতাসকলৰ কেতিয়াবা জয় কৰিছে কিন্তু দেৱতাৰ আঘাতত কেতিয়াবা মৃত্যুবৰণ হ'ব মোৰ স্বামী মৃত্যুবৰণ হ'লে মই বিধৱা খাটিব লাগিব এই ভয়তে স্বামী বন নকৰিলে নকৰি সুৰাসুৰৰ পিনে চালে সুৰাসুৰকো স্বামী বন নকৰি যিজন সৰ্বগুণাধীত দেৱনাৰায়ণ সভাৰ মাজত বহি আছে পুৰুষ লক্ষণ
কিন্তু বাকী দেৱ দেৱতাসকলে মোৰ ফালে চাই হাবিৰাস কৰিছে। ব্ৰহ্মাইতো শংখৰ পৰা ঢাল খাই পৰিছে লক্ষী ৰূপ দেখি, কিন্তু প্ৰভু নাৰায়ণে কোনো কেৰাহীকৈ চোৱা নাই। মই লক্ষীয়ে ভাবিছে মই গৈ চাওঁ, যদি নাৰায়ণে মোক সন্মত দিয়ে মই তেতিয়া তেওঁকে স্বামীবন কৰোঁ বুলি তেওঁকে স্বামীবন কৰিছেগৈ। এই ভাগৱতৰ স্কন্ধৰ পৰা আমি কি জানিলোঁ? যে আমাৰ যদি সমাজখনত যদি তেনেকুৱা লোভীয়া কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাংসৰ্য, চৰিতাৰ্থ এই যদি স্বভাৱৰ যদি ভকত থাকে, এই যদি স্বভাৱৰ যদি ঘৰখনৰ যদি স্বামীজন হয়, তেতিয়াহ'লে ঘৰখনো তৰিব নোৱাৰে আৰু সমাজত হ'লে সমাজখনো সুন্দৰভাৱে নিকাৰভাৱে পৰিচালনা কৰিবলৈ নোৱাৰে। গতিকে সেইখিনি আমি ত্যাগ কৰি, বেয়াবিলাক ত্যাগ কৰি ভালখিনি ল'ব লাগিব, তেতিয়াহে আমি সমাজখন বা ঘৰখন তৰি যাব পাৰিম। অকল আমি স্বামীজন ঠিক হ'লেই নহ'ব, আইগৰাকী ঠিক লাগিব। গুৰুজনাই ৰাধিকা সতীক দেখুৱাইছে নহয়, তোমাৰ সৎগুণ কি কি আছে কোৱাচোন। তেতিয়া কি ক'লে? স্বামী তপ, স্বামী জপ, স্বামী যুগ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্ত আন, যদি স্বামী মন্দকৰ্ম কৰে আচৰণ, নিস্তে বাক্য বুলি তাক কৰো খণ্ডন। স্বামীক নুসুধি কতো নকৰো গমন, স্বামীক নিদিয়াগে নকৰো ভোজন। কিন্তু চাকৰি সূত্ৰত বাৰু আজিকালি খাই বাৰু সিদ্ধ সময় লক্ষ্য ৰাখি, কিন্তু স্বামীজনক যদি নুসুধি যদি যেনি তেনি ঘূৰি ফুৰে, তেতিয়াহ'লে আৰু সেইখন ঘৰ গুচি বাঁহত হ'ল আৰু, হয় নাই বাৰু কথাটো? গতিকে আইগৰাকী যদি ক'ৰবাত ঘূৰি থাকে, যদি বেলেগ এজনে কয় সি আপোনাৰ আইগৰাকী বোলে আমুকত দেখি থৈ আহিছোঁ, সি নাহানি ক'ব আমুকত দেখি থৈ আহিছোঁ। বাপজনে যদি নেজানেই কথাটো, এনেই খং উঠি আহিব, গতিকে কাজিয়া হ'ব। সেইকাৰণে স্বামীক নুসুধি কতো নকৰো গমন, এৰা মুখে মুখে কটা চিটো নকৰো উত্তৰ, কহিলো সকলো কথা শ্ৰীমন্ত শংকৰ। মই স্বামীজনৰ মুখে মুখে কেতিয়াও উত্তৰ নিদিওঁ, যদি দিলে হ'লেই আৰু, হয় নাই বাৰু? বোলে দুখন তাল লগাই থাকিলেহে বাজিব বোলে, হয় নাই বাৰু? উদাহৰণ এটা আছে নহয়। গতিকে স্বামীজন খং উঠিলে আপুনি এগৰাকীয়ে অকণমান সৰু হৈ দিব লাগিব, হয় নহয়? খং যেতিয়া ভাগিব তেতিয়া, হয় নাই? বোলে মই ধৰ্মীয়া বুলি ভূমি ফুৰে আনকত দেখাই ধৰ্ম আপুনি নকৰে। আমি কৈ থাকিবলৈ সহজ, কিন্তু কামটো কৰিবলৈ বহুত কঠিন, হয় নাই বাৰু কথাটো? সেইকাৰণে আমি অভ্যাস কৰিবলৈ কৈছে। অভ্যাসৰ দ্বাৰাহে তেতিয়াহে আমি ঘৰখন শান্তিভাৱে চলাই নিবলৈ সুবিধা হ'ব। গতিকে সেইকাৰণে আমাৰ ঘৰখনত যাতে শ্ৰৱণ কীৰ্তন অহৰ্নিশে চলি থাকে, পুৱা গধূলি চলি থাকে, তাৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শাস্ত্ৰৰ যোগেদি আমাক কৈ থৈ গৈছে। লগতে আজি আহি আপোনাসৱক আমিও শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ। কাৰণ এজন যদি আমি গাঁওখনত বা ঘৰখনত যদি আমি যদি এজন ভক্ত যদি আমি যদি মানে তুলিব পাৰোঁ বা জন্ম দিব পাৰোঁ, তেতিয়াহ'লে আমি উদ্ধাৰ হ'ব পাৰিম। যেনেকৈ প্ৰহ্লাদক কি কৈছিলে? তই হেৰ বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ তই কৰিলি উদ্ধাৰ। গতিকে তই আৰু দেউতাৰ কাৰণে চিন্তা কৰিব নালাগে, তই যি ভক্তি কৰিলি 21 পুৰুষ উদ্ধাৰ হৈছে, হয় নাই বাৰু? যদি অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতিক পেলাৱে নৰকত। যদি এজন যদি অবৈষ্ণৱ পুত্ৰ জন্ম দিছে, তেতিয়াহ'লে কি হ'ব? নৰকত পেলাব, হয় নাই বাৰু কথাটো? আজি যদি অবৈষ্ণৱ পুত্ৰ যদি গাঁওখনত থাকে, তেতিয়াহ'লে কি হ'ব? এই আমুক গাঁও, হয় নাই বাৰু কথাটো? আজি তুলসী বৰুৱা পুত্ৰ একান্ত ভকত আছে কাৰণে ইয়াত বহি আছে, নহ'লেতো ইয়াতো বহি থাকিব নোৱাৰে, হয় নাই বাৰু কথাটো? ভক্তি জ্ঞান দি থৈ গৈছে কাৰণে বোৱাৰী হওক জীয়ৰী হওক
এই অনুষ্ঠানলৈ আগবাঢ়ি আহিব পাৰিছে। এইটো আমি মুখৰ আগত গুণ গোৱা কথা নহয়, এই কথাবিলাকৰ পৰা আমি আদৰ্শ ল'ব লাগিব, হয় নাই বাৰু কথাটো? গতিকে সেইকাৰণে এই আদৰ্শৰ দ্বাৰা আমাৰ ঘৰখন যাতে বৈষ্ণৱ পুত্ৰ জন্ম দিওঁ। গতিকে শুকুৰৰ কুকুৰে বহু পুত্ৰ জন্মায়, তেৱে কি কাৰণে মুকুতি পায়, হয় নাই বাৰু? শুকুৰ আৰু গাহৰিয়ে বহুত পুত্ৰ জন্মায়, কিন্তু মুক্তি কেতিয়াও নাপায়। সেইকাৰণে বৈষ্ণৱ পুত্ৰ যদি আপুনি লাগে, তেতিয়া ঈশ্বৰক সেৱা কৰিব লাগিব, ঈশ্বৰক ভক্তি কৰিব লাগিব। বাৰু কৃপালু বাপ বান্ধৱ বাই মাতি সমস্ত ইতিমধ্যে 3:08 হ'ল, 3 ঘণ্টা 8 মিনিট আমি যথেষ্ট সময় ক'লোঁ। গতিকে আমাৰ আইগৰাকী অকণমান পাঠ কৰি উপবাস